নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম টেক লাৰ্ণিং ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি ৰাতিপুৱা আপোনালোকৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ সম্পূৰ্ণকৈ ভিডিঅ'টোলৈকে স্কিপ নকৰাকৈ চাই থাকক। বন্ধুসকল আজিৰ প্ৰথমটো খবৰে হৈছে নতুন নিৰ্দেশনা। ৰাজ্যত খাদ্য আইনৰ সময় সলনি, বৃদ্ধি আন্তঃজিলা যাতায়াত বন্ধৰ সময়। এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। নতুন নিৰ্দেশনা। ৰাজ্যত খাদ্য আইনৰ সময় সলনি, বৃদ্ধি আন্তঃজিলা যাতায়াত বন্ধৰ সময়। ৰাজ্যত ক্ৰমান্বয়ে কৰোনা ভাইৰাছৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও ইয়াক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত অনাৰ লক্ষ্যৰে অসম দুৰ্যোগ প্ৰশমন বিভাগে 30 এপ্ৰিলত জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত আজি পুনৰ কিছু সালসলনি কৰা পৰিলক্ষিত হৈছে। আজি নতুনকৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি সমগ্ৰ ৰাজ্যত 6 জুনৰ পৰা খাদ্য আইনৰ সময় 1 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ প্ৰযোজ্য কৰা হৈছে। এই সময়ত সকলো দোকান পোহাৰ তথা বাণিজ্যিক ক্ষেত্ৰ দুপৰীয়া 12 বজাৰ পৰা বন্ধ ৰাখিব লাগিব। ৰেষ্টুৰেণ্ট, ধাবা আৰু অন্যান্য ভোজনালয় কেৱল আবেলি 12 বজালৈকেহে গ্ৰাহকৰ অনুমতি প্ৰদান কৰা হৈছে। আবেলি 1 বজালৈকে খাদ্যৰ হোম ডেলিভাৰী সহ তথা খাদ্য সামগ্ৰী লৈ যোৱাৰ অনুমতি দিয়া হ'ব। ইয়াৰ পিছত কেৱল ঘৰুৱা খাদ্য বিতৰণহে অনুমতি দিয়া হ'ব। সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় 15 জুনলৈকে বন্ধ থাকিব। উপ সচিব আৰু ওপৰৰ পদবীত থকা চৰকাৰী অৰ্ধ চৰকাৰী বিষয়া আৰু বেচৰকাৰী খণ্ডৰ জ্যেষ্ঠ বিষয়াসকলক তেওঁলোকৰ মুখ্য সহায়ক কৰ্মচাৰীৰ সৈতে কেৱল জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় কামৰ বাবে কাৰ্যালয়ত উপস্থিত থাকিবলৈ অনুমতি দিয়া হ'ব। ইয়াৰ উপৰি অহা 15 জুনলৈ আন্তঃজিলা যাতায়াতো বন্ধ থাকিব বুলি নতুন নিৰ্দেশনাত কোৱা হৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বৰ নিৰ্দেশনা অনুসৰি চহৰ নগৰ অঞ্চলত দুপৰীয়া 12 বজাৰ আৰু গ্ৰামাঞ্চলত দুপৰীয়া 2 বজাৰ কাৰফিউ প্ৰযোজ্য হৈ আছিল। ইয়াৰ লগতে দৰ্শকসকল 2 নম্বৰ খবৰটি হৈছে অসমত পিছদুৱাৰেৰে কা বলবৎৰ চক্ৰান্ত ৰচিছে চৰকাৰে। দীৰ্ঘম্যাদী ভিছাৰ আধাৰত বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা আৰু দীৰ্ঘম্যাদী ভিছাৰ আধাৰত ইয়াত থকা লোকক নাগৰিকত্ব দি চৰকাৰে অসম কা বলবৎৰ আওপকীয়া প্ৰচেষ্টা চলাইছে। এই গুৰুত্বৰ অভিযোগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। যোৱাকালি এক বিবৃতিত বিৰোধী দলপতি শইকীয়াই কয় যে সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ আগে আগে যোৱা 19 মাৰ্চত অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ এখন চাৰ্কুলাৰ উদ্ধৃতি দি কেৱল বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা আৰু দীৰ্ঘম্যাদী ভিছাত ইয়াত থকা লোকক ভাৰতীয় নাগৰিকত্বৰ ব্যৱস্থা কৰিবলৈ বিভিন্ন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, বিদেশী পঞ্জীয়ন বিষয়া আদিক নিৰ্দেশনা দিছে। অসম চৰকাৰৰ নিৰ্দেশনাটোত কাৰ কথা উল্লেখ কৰা নাই যদিও এই সন্দেহে উদ্ভৱ হৈছে যে কাখন অসমত বলবৎ কৰাৰ এইটো এক আওপকীয়া প্ৰচেষ্টা। বিৰোধী দলপতি শইকীয়াই কয় যে সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ ফলাফল অসমৰ ৰাইজে কাৰ প্ৰতি প্ৰদৰ্শন কৰা সমৰ্থন বুলি ক'ব নোৱাৰি, কাৰণ অসমত কেৱল 33.21% ভোটাৰেহে বিজেপিক ভোট দিলে। গৰিষ্ঠ সংখ্যক ভোটাৰে বিজেপিক অথবা কা সমৰ্থন নকৰিলে। এই সন্দৰ্ভত শইকীয়াই দাবী কৰে যে যদি দীৰ্ঘম্যাদী ভিছাৰ আধাৰত অসমত নতুনকৈ এছাম লোকক নাগৰিকত্ব প্ৰদান কৰা হয় তেনেহ'লে অসমত খিলঞ্জীয়া নাগৰিকৰ বৃহত্তৰ স্বাৰ্থ ৰক্ষা কৰাৰ বাবে দ্য বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন 1873 অনুসৰি অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে। বিবৃতিটোত বিৰোধী দলপতি শইকীয়াই লগতে কয়, চৰকাৰী ধন ব্যয় কৰি আৰু হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীৰ কষ্টৰ ফলত সম্পন্ন হোৱা NRCখনৰ দাবী আপত্তিৰ ওলাই থকা প্ৰক্ৰিয়া বিধিগতভাৱে বিদেশী ন্যায়াধিকৰণৰ যোগেদি অনতিপলমে সম্পন্ন কৰিবলৈ চৰকাৰক দাবী জনায়। ইফালে অসম চৰকাৰৰ ৰাজনৈতিক বিভাগে চলাই থকা গোপন ষড়যন্ত্ৰই অসমীয়া জাতিৰ বিদেশী বিৰোধী দীৰ্ঘদিনীয়া স্থিতিক অপমান কৰিছে বুলি অভিযোগ কৰি কৃষক সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা, সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু মুকুট ডেকাই এটা বিবৃতিত হুংকাৰ দি কয় যে অসমবাসীয়ে 1971 চনৰ 25 মাৰ্চৰ পাছৰ এজনো বিদেশীক গ্ৰহণ নকৰে। অসম চুক্তিৰ আত্মাক অমান্য কৰি অসমত বাংলাদেশী হিন্দুক নাগৰিকত্ব প্ৰদানৰ গোপন ষড়যন্ত্ৰ প্ৰত্যাহাৰ কৰাৰ দাবী জনাই সংগঠনটোৱে। ইয়াৰ লগতে দৰ্শকসকল 3 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। নতুন SOPত সামান্য শিথিলতা। 11 বজাৰ পৰিৱৰ্তে 12 বজালৈ খোলা থাকিব দোকান। 1 বজাৰ পৰা খাদ্য আইন আৰু কি আছে নতুন SOPত। 6 জুনৰ পৰা পুৱা 5 বজাৰ পৰা 16 জুনৰ পৰা পুৱা 5 বজালৈ কাৰ্যকৰী হোৱাকৈ নতুন SOP প্ৰকাশ। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ 12 বজালৈ খোলা ৰাখিব পাৰিব। দিনৰ 1 বজাৰ পৰা পুৱা 5 বজালৈ থাকিব খাদ্য আইন। 6 জুনৰ পৰা 16 জুনৰ পুৱা 5 বজালৈ অন্য জিলালৈ ভ্ৰমণ বন্ধ থাকিব। খাদ্য আইনৰ সময়ছোৱাত জৰুৰীকালীন সেৱা অব্যাহত থাকিব। চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় 15 জুনলৈ বন্ধ থাকিব।
আৰু তাৰ লগতে দৰ্শকসকল 5 নম্বৰ খবৰটি হৈছে নতুন নিৰ্দেশনা ৰাজ্যত খাদ্য আইনৰ সময় সলনি কৰিছে বৃদ্ধি আন্তঃজিলা যাতায়াত বন্ধৰ সময় যিসকলে আন্তঃজিলা কৰিব পৰা নাই অৰ্থাৎ আন্তঃজিলা বন্ধ কৰি ৰাখিছিলে চৰকাৰে কোভিড-19ৰ বাবে এতিয়া আন্তঃজিলা যাতায়াতৰ বন্ধৰ সময় নিৰ্ধাৰণ কৰিছে নতুনকৈ কি নিৰ্ধাৰণ কৰিছে চাওঁ আহক নতুন নিৰ্দেশনা ৰাজ্যত খাদ্য আইনৰ সময় সলনি বৃদ্ধি আন্তঃজিলা যাতায়াতৰ বন্ধৰ সময় ৰাজ্যত ক্ৰমান্বয়ে কৰোনা ভাইৰাছৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও ইয়াক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত অনাৰ লক্ষ্যৰে অসম দুৰ্যোগ প্ৰশমন বিভাগে 30 এপ্ৰিলত জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত আজি পুনৰ কিছু সালসলনি কৰা পৰিলক্ষিত হৈছে আজি নতুনকৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি সমগ্ৰ ৰাজ্যত 5 জুনৰ পৰা খাদ্য আইনৰ সময় 1 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ প্ৰযোজ্য কৰা হৈছে এই সময়ত সকলো দোকান পোহাৰ তথা বাণিজ্যিক ক্ষেত্ৰ দুপৰীয়া 12 বজাৰ পৰা বন্ধ ৰাখিব লাগিব তাৰ লগতে ৰেষ্টুৰেণ্ট ধাবা আৰু অন্যান্য ভোজনালয় কেৱল আবেলি 12 বজালৈকেহে গ্ৰাহকৰ অনুমতি প্ৰদান কৰা হৈছে আবেলি 1 বজালৈকে খাদ্যৰ হোম ডেলিভাৰী সহ তথা খাদ্য সামগ্ৰী লৈ যোৱাৰ অনুমতি দিয়া হ'ব ইয়াৰ পিছত কেৱল ঘৰুৱা খাদ্য বিতৰণতহে অনুমতি দিয়া হ'ব ইয়াৰ লগতে দৰ্শকসকল 6 নম্বৰ খবৰটি হৈছে এইচএছ ছেকেণ্ড ইয়েৰ ফাইনেল এক্সামিনেশ্যন অসমত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা হ'বনে অপেক্ষা কৰক 17 জুনলৈ কাৰণ উচ্চতম ন্যায়ালয়ে চেণ্ট্ৰেল বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন চমুকে CBSEক বিকল্প মূল্যায়নৰ ফৰ্মুলা প্ৰস্তুত কৰি 2 সপ্তাহৰ ভিতৰত অৱগত কৰিবলৈ নিৰ্দেশনা দিছে বৃহস্পতিবাৰে এই সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অনুৰূপ নিৰ্দেশ কাউন্সিল ফৰ ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট এক্সামিনেশ্যন চমুকে CISCEকো প্ৰদান কৰিছে শুনানিৰ সময়ছোৱাত ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰি এটৰ্নি জেনেৰেল কে বেণুগোপালে উচ্চতম ন্যায়ালয়ক কেন্দ্ৰীয় চৰকাৰৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে এক পত্ৰযোগে অৱগত কৰে পত্ৰ গ্ৰহণ কৰি ন্যায়াধীশ AM খনবিলকাৰ আৰু দিনেশ মহেশ্বৰীৰে গঠিত খণ্ড বিচাৰপীঠে শিক্ষাৰ্থীসকলৰ কাৰণে বিকল্প মূল্যায়নৰ কি নীতি গ্ৰহণ কৰা হৈছে সেই প্ৰশ্নৰ অৱতাৰণা কৰে চৰকাৰ অধিবক্তাজনে ইয়াৰ কাৰণে অতি কমেও 3 সপ্তাহৰ প্ৰয়োজন হ'ব বুলি মত পোষণ কৰে কিন্তু উচ্চতম ন্যায়ালয়ে চৰকাৰক এই কামৰ কাৰণে 2 সপ্তাহৰ সময়সীমা বান্ধি দিলে উল্লেখযোগ্য যে মঙলবাৰে বিকল্প মূল্যায়ন পদ্ধতি নিৰ্ধাৰণ নকৰাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হস্তক্ষেপত CBSE কোভিড-19 মহামাৰীৰ ফলত দেশত সৃষ্টি হোৱা পৰিৱেশৰ কাৰণে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰে এইবাৰ CBSEৰ পাঠ্যক্ৰমৰ অধীনত সমগ্ৰ দেশৰে 14 লাখ ছাত্ৰ-ছাত্ৰীয়ে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা আছিল CBSEৰ এই সিদ্ধান্তৰ পিছত CISCE পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ইয়াৰ লগতে দৰ্শকসকল 7 নম্বৰ খবৰটি হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ আশাবাদী বিধায়ক ৰূপজ্যোতি কুৰ্মী কিন্তু কিয় অসম নাগালেণ্ডৰ সীমা সমস্যা দূৰ কৰিব পাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ অসম নাগালেণ্ডৰ সীমা সমস্যা ৰোধ কৰাত ব্যৰ্থ পূৰ্বৰ অগপ কংগ্ৰেছ চৰকাৰ আনকি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত দূৰ নহ'ল নগাৰ আগ্ৰাসন পিছে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সমস্যা ৰোধ কৰিব পাৰিব বুলি আশাবাদী ৰূপজ্যোতি কুৰ্মী শীৰ্ষ বিষয়া GP সিং আৰু গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিবে পৰ্যবেক্ষণ কৰিব অসম নাগালেণ্ড সীমান্ত ৰূপজ্যোতি কুৰ্মীৰ আহ্বান মুখ্যমন্ত্ৰীয়ে নিজে এবাৰ পৰ্যবেক্ষণ কৰক অসমৰ সীমান্তৱৰ্তী অঞ্চল 90% বেদখল কৰা ভূমিত সময় থাকোঁতে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ ৰূপজ্যোতি কুৰ্মীৰ অন্যথা নিঃশেষ হ'ব অসমৰ হাজাৰ হেক্টৰ ভূমি ইপিনে বিধায়কগৰাকীয়ে সাক্ষাৎ কৰাৰ সময়তে নিজ হাতে সংগ্ৰহ কৰা মোবাইলৰ ভিডিঅ' দেখুৱাই য'ত দৈনিক অসমৰ মাটিত নগাই নিৰ্মাণ কৰিছে নতুন স্কুল কলেজ গৃহ নতুন মুখ্যমন্ত্ৰীৰ ওপৰত প্ৰবল আত্মবিশ্বাস ৰখা ৰূপজ্যোতিৰ এই বিশ্বাস কিমান বাস্তৱায়িক হয় সেয়া সময়ত লক্ষণীয় হ'ব ইয়াৰ লগতে দৰ্শকসকল 8 নম্বৰ খবৰটি হৈছে 10 জুনত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ আকাশত সৃষ্টি হ'ব ৰিং অফ ফায়াৰ ভাৰতৰ পৰা যাব দেখা যায় এই বছৰতে ইতিমধ্যে বিশ্ববাসীয়ে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ সাক্ষী হোৱাৰ পাছত এইবাৰ বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব বিশ্বৰ বহু প্ৰান্তৰ লোক অহা 10 জুনত হ'বলগীয়া এই বিৰল বলয়গ্ৰাস সূৰ্যগ্ৰহণৰ সময়ছোৱাত আকাশত সৃষ্টি হ'ব ৰিং অফ ফায়াৰ 10 জুনৰ দিনা দিনৰ 1:42 বজাত অৰ্থাৎ 1:42 বজাত সূৰ্যগ্ৰহণ আৰম্ভ হ'ব আৰু অন্ত পৰিব সন্ধিয়া 6:41 বজাত বছৰৰ এই প্ৰথমটো সূৰ্যগ্ৰহণ ৰাছিয়া গ্ৰীণলেণ্ড উত্তৰ পূব কানাডা উত্তৰ মেৰু আদিৰ পৰা সম্পূৰ্ণৰূপে দেখা যাব ইউৰোপ উত্তৰ আমেৰিকা এছিয়াৰ কিছু অঞ্চল আদিৰ পৰা এই গ্ৰহণ আংশিক ৰূপত দেখা যাব
ইপিনে নাছাৰ বিজ্ঞানীসকলে এই সূৰ্যগ্ৰহণ খালী চকুৰে চাবলৈ মানা কৰিছে তেওঁলোকে ছানগ্লাছৰ সলনি টেলিস্কোপৰ জৰিয়তে সাৱধানতাৰে প্ৰত্যক্ষ কৰাৰ বাবে পৰামৰ্শ দিছে বিজ্ঞানীসকলে এই সূৰ্যগ্ৰহণ চোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰাৰ কথা দোহাৰিছে 10 জুনত হ'বলগীয়া এই সূৰ্যগ্ৰহণ বলয়গ্ৰাস সূৰ্যগ্ৰহণ হ'ব য'ত চন্দ্ৰই সূৰ্যক ঢাকি ধৰিব কিন্তু চন্দ্ৰৰ আয়তন সৰু হোৱাৰ বাবে সূৰ্যই চন্দ্ৰৰ কাষেৰে ৰশ্মি বিকিৰণ কৰিব আৰু ইয়াৰ ফলত আকাশত আঙুঠিৰ দৰে আকৃতি দেখা যাব যাক কোৱা হয় ৰিং অফ ফায়াৰ খালী চকুৰে ইয়াক প্ৰত্যক্ষ কৰিলে চকু নষ্ট হোৱাৰ লগতে অন্ধপ্ৰাপ্তিৰো সম্ভাৱনা আছে সেয়েহে সম্পূৰ্ণ কাৰিকৰী সাৱধানতা অৱলম্বন কৰিহে ইয়াক প্ৰত্যক্ষ কৰাটো সমীচীন হ'ব অৱশ্যে পৰিতাপৰ কথাটো হ'ল ভাৰতৰ কোনো ঠাইৰ পৰাই এই সূৰ্যগ্ৰহণ দেখা পোৱা নাযাব 10 জুনৰ বাবেও 4 ডিচেম্বৰত হ'বলগীয়া আংশিক সূৰ্যগ্ৰহণো ভাৰতৰ পৰা দেখা পোৱা নাযাব স্বাভাৱিকতে এই বিৰলপ্ৰায় সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰাৰ বাবে বিশ্বৰ মহাকাশ বিজ্ঞানীসকল যথেষ্ট উৎসুক হৈ পৰিছে ইয়াৰ লগতে দৰ্শকসকল 9 নম্বৰ খবৰ দি হৈছে এটা ডাঙৰ খবৰ বিজেপিয়ে ছোৱালীবোৰক ধৰি আনি ধৰ্ষণ কৰাই আছে সাংসদৰ অদ্ভুত মন্তব্য এই বাতৰিটো প্ৰকাশ পাইছে টাইমেট নামৰ এটা নিউজ পৰ্টেলৰ পৰা নিশ্চয় আপোনালোকে দেখিব পাৰিছে টাইমেটৰ পৰা প্ৰকাশ পাইছে আৰু এটা দিছে বৰ্তমানে দেশত দিনে দিনে বৃদ্ধি পোৱা ধৰ্ষণ হত্যা আদি ঘটনাৰ বাবে বিজেপি চৰকাৰকে দায়ী বনাইছে এগৰাকী বিধায়কগৰাকীৰ মন্তব্য বিজেপিয়ে ছোৱালীবোৰক ধৰি আনি দৰ্শন কৰাই আছে এই অদ্ভুত মন্তব্য এগৰাকী সাংসদৰ উত্তৰ প্ৰদেশৰ চম্বলৰ সমাজবাদী পাৰ্টিৰ সাংসদ শফিকুৰ ৰহমানে এইদৰে মন্তব্য কৰে বিজেপিৰ বিৰুদ্ধে ছোৱালীবোৰক হেনো ধৰাই অন্যৰ হতুৱাই ধৰ্ষণ কৰাই আছে ইয়াৰ বাদে গণপ্ৰহাৰ গণহত্যা আদিও বিজেপি চৰকাৰে কৰি আছে লগতে ইয়াকো কয় যে কৰোনা কোনো বেমাৰেই নহয় বেমাৰ হোৱা হ'লে এতিয়ালৈ তাৰ চিকিৎসা থাকিল হৈ চৰকাৰৰ কিছুমান ভুলৰ বাবেই এইদৰে বহু লোকৰ মৃত্যু হৈ আছে আৰু এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে আল্লাহৰ ওচৰত কান্দি ক্ষমা বিচাৰিলেহে হ'ব বিজেপিৰ অত্যাচাৰে মূল এই কৰোনা যাৰ ফল সমগ্ৰ দেশে ভুগিব লগা হৈছে চৰকাৰৰ ওচৰত হেনো মছজিদত দোৱা কৰিবৰ বাবে অনুমতি বিচাৰিছিল কিন্তু বিজেপি চৰকাৰে তাকো নিদিলে যাৰ বাবে এইদৰে আকাশী সৰগ ভাগি পৰিছে সাধাৰণ লোকৰ ওপৰত ইয়াৰ লগতে দৰ্শকসকল 9 নম্বৰ খবৰ দি হৈছে আপুনিও ৰেচন কাৰ্ডৰ গৰাকী নেকি মহামাৰীৰ এই জটিল সময়ত চৰকাৰৰ পৰা লাভ কৰক 4000 টকা এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ড নিশ্চয় আপোনাৰো আছে যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে মহামাৰীৰ এই জটিল সময়ত আপুনিও লাভ কৰিব পাৰিব 4000 টকা তামিলনাডু চৰকাৰে ৰাজ্যখনৰ দৰিদ্ৰ লোকসকলৰ বাবে ঘোষণা কৰিছে এই ধন মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতেই MK ষ্টেলিনে ৰেচন কাৰ্ড থকা লোকসকলৰ বাবে এই ধন আগবঢ়োৱাৰ কথা উল্লেখ কৰিছিল যাৰ বাবে কৰোনা ৰিলিফ পেকেজ হিচাপে দিয়া হৈছে এই ধনখিনি উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে এই ধনৰ পৰিমাণ এটা সাহায্য পেকেজ হিচাপে পৰিশোধ কৰাৰ বাবে অনুমোদন দিছিল লগতে এইটো কোৱা হৈছিল যে পৰিমাণটো নগদ ধনত দিয়া হ'ব ইয়াৰ প্ৰথম কিস্তিৰ ধন মে মাহত মুকলি কৰা হৈছিল ইয়াৰ উপৰিও দ্বিতীয় কিস্তিৰ ধনও অচিৰেই প্ৰদান কৰা হ'ব হিতাধিকাৰীসকলক মুখ্যমন্ত্ৰী ষ্টেলিনৰ এই সাহায্যই ৰাজ্যখনৰ 2.7 কোটি লোকক লাভান্বিত কৰিব ইয়াৰ উপৰিও ৰাজ্যখনৰ সকলো কৰোনা ৰোগীক ৰাজ্যিক কৰ্মচাৰী বীমা আঁচনিৰ অধীনত বিনামূলীয়াকৈ চিকিৎসা কৰা হ'ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ষ্টেলিনে ইফালে যোৱাটো বছৰত চৰকাৰে 2500 টকাৰ সাহায্য প্ৰদান কৰিছিল যোৱা বৰ্ষতো দিয়া হৈছিল 2500 টকা তামিলনাডু চৰকাৰে যোৱা বছৰ ডিচেম্বৰত পংগাল উৎসৱ উদযাপন কৰিবলৈ 2500 টকা নগদ ধন বিতৰণ কৰাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী পালানিস্বামীয়ে সকলো ৰেচন কাৰ্ডৰ গৰাকীক চাউল সংগ্ৰহ কৰিবলৈ নগদ 2500 টকা দিয়াৰ কথা ঘোষণা কৰিছিল লগতে 1 কিলো চাউল চেনি আৰু কুঁহিয়াৰো বিনামূলীয়াকৈ দিয়া হৈছিল স্মতব্য যে AIMDK চৰকাৰে 2014 চনতেই ৰাজ্যখনৰ জনসাধাৰণৰ বাবে 1 কিলোগ্ৰাম চাউল আৰু 1 কিলোগ্ৰাম চেনিৰ লগতে 100 টকা দিয়া কাৰ্য আৰম্ভ কৰিছিল 2018 চনত এই পৰিমাণ 1000 টকালৈ বৃদ্ধি কৰা হৈছিল আৰু এতিয়া মুখ্যমন্ত্ৰী ষ্টেলিনে ইয়াক 4000 টকালৈ বৃদ্ধি কৰে ইয়াৰ লগতে দৰ্শকসকল 10 নম্বৰ শেহতীয়া খবৰটি হৈছে গোলাঘাটত অজন্তা নগৰ পৰ্যালোচনা বৈঠক প্ৰতিটো সমষ্টিত স্থাপন কৰিব 5টাকৈ আদৰ্শ অংগনবাদী কেন্দ্ৰ বৃহস্পতিবাৰে বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নৈগে গোলাঘাট আৱৰ্তা ভৱনৰ প্ৰেক্ষাগৃহত জিলাখনৰ কোভিড পৰিস্থিতিৰ লগতে বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে গোলাঘাটৰ বিশেষকৈ চাহ বাগিচা অঞ্চলসমূহত কোভিড-19ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত অধিক সক্ৰিয়ভাৱে কাম কৰিবলৈ স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মন্ত্ৰী অজন্তা নেওগে মন্ত্ৰী নেওগে প্ৰতিজন কোভিড ৰোগী এই সংক্ৰমণৰ পৰা মুক্ত নোহোৱালৈকে নিয়মীয়াকৈ তেওঁলোকৰ সৈতে
যোগাযোগ ৰখাৰ লগতে সংক্ৰমণ ধৰা পৰা কোনো লোকে যাতে ব্যক্তিগত বাহনেৰে ঘৰলৈ যাব নোৱাৰে তাক সুনিশ্চিত কৰিবলৈ কয়। বিত্তমন্ত্ৰী অজন্তা নেওগে কোভিড পৰিস্থিতি সন্দৰ্ভত চক্ৰ বিষয়াসকলক বাগান কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলাৰ লগতে জিলাখনৰ ৭৯খন চাহ বাগিচাতে কোভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশনা দিয়ে। উল্লেখ্য যে বৰ্তমান জিলাখনৰ কোভিড কেয়াৰ কেন্দ্ৰত ৪৮৮জন লোক চিকিৎসাধীন হৈ আছে। আনহাতে পৰ্যালোচনা বৈঠকত মন্ত্ৰী নেওগে গোলাঘাট পৌৰসভাক অধিক গতিশীল কৰাত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ ভিতৰতে শীৰ্ষৰ ৫খন ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে প্ৰতিষ্ঠা কৰাৰ বিষয়ে উল্লেখ কৰি এই ক্ষেত্ৰত গোলাঘাটক ৰাজ্যৰ ভিতৰতে শীৰ্ষৰ ৩খন জিলাৰ অন্যতম হিচাপে গঢ় দিবলৈ প্ৰতিটো বিভাগে সম্বন্ধ ৰক্ষা কৰি অধিক গতিশীলভাৱে কাম কৰাৰ বিষয়ে কয়। বৈঠকত মন্ত্ৰী অজন্তা নেওগে জিলা ৰাজহ বিষয়াক অতি সোনকালেই মেপিঙৰ ভিত্তিত ৰাজহ সংগ্ৰহত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। প্ৰস্তাৱিত গোলাঘাট চিকিৎসা মহাবিদ্যালয়, সতী সাধনী বিশ্ববিদ্যালয় আৰু জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় স্থাপনৰ বাবে মাটি চিনাক্ত কৰিবলৈ তেওঁ সংশ্লিষ্ট বিভাগক নিৰ্দেশনা দিয়ে। বিত্ত তথা সমাজ কল্যাণ মন্ত্ৰী নেওগে প্ৰতিটো সমষ্টিত ৫টাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰাৰ বাবে অতি সোনকালেই প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈও নিৰ্দেশ দিয়াৰ লগতে প্ৰতিটো বিভাগক আঁচনি ৰূপায়ণৰ পূৰ্বে আঁচনিখনৰ সম্ভাৱ্য কৃতকাৰ্যতা সন্দৰ্ভত সঠিকভাৱে জৰীপ কৰাৰ পৰামৰ্শ দিয়ে। আনহাতে প্ৰকৃত হিতাধিকাৰী যাতে বঞ্চিত নহয় তাৰ ওপৰত চকু ৰাখিবলৈও নিৰ্দেশনা দিয়ে। গোলাঘাট জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম কাজসমূহৰ ক্ষেত্ৰত তেওঁ কয় যে কোনো কাৰণতে যাতে কোনো পঞ্চায়ত প্ৰতিনিধিয়ে দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়ে সেয়া সুনিশ্চিত কৰিব লাগিব। প্ৰতিখন আঁচনি ৰাইজৰ হিতাৰ্থে হ'ব লাগিব বুলি মন্ত্ৰী অজন্তা নেওগে মত প্ৰকাশ কৰে। লগতে তেওঁ কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিচৰাৰ দৰে মানুহৰ আস্থা যাতে চৰকাৰ প্ৰশাসনৰ ওপৰত কোনো কাৰণতে লাঘৱ নহয় তাৰ প্ৰতি প্ৰত্যেকজন বিষয়া কৰ্মচাৰী সতৰ্ক হ'ব লাগিব। সেয়া কৰিবলৈ সমগ্ৰ ব্যৱস্থাটোক পুনৰ নিৰ্মাণ কৰিব লাগিব বুলি তেওঁ মত পোষণ কৰে। দৰ্শকসকল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যদি বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। দৰ্শকসকল আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।